হঠাৎ আহিল সেই অপ্ৰত্যাশিত খবৰটো। ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী প্লাৱনা বৰা গোস্বামী আৰু নাই। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু সমাজকৰ্মীগৰাকীৰ। ডিব্ৰুগড় জিলা বিজেপিৰ মহিলা মৰ্চাৰ উপ সভানেত্ৰীৰ অকাল বিয়োগ। প্লাৱনা বৰা গোস্বামীৰ মৃত্যুত শোকস্তব্ধ ডিব্ৰুগড়বাসী। অকালতে জ্যেষ্ঠ ভগ্নীক হেৰুৱাই ম্ৰিয়মান ND24ৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ কিশোৰ বৰা। শোকস্তব্ধ ND24 চেনেলৰ পৰিয়ালবৰ্গ। দেওবাৰে দুপৰীয়া 11:30 আহিছিল সেই দুখবৰটো। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল বিয়োগ ঘটে ডিব্ৰুগড়ৰ বিশিষ্ট সমাজকৰ্মী প্লাৱনা বৰা গোস্বামীৰ। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহিলা পৰিষদৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সম্পাদিকাগৰাকীৰ মৃত্যুত শোকস্তব্ধ ডিব্ৰুগড়বাসী। দীৰ্ঘ সময় ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ আছিল সৰ্বৰহী প্লাৱনা বৰা গোস্বামী। মহিলা আৰু শিশুৰ বাবে নিৰবিচ্ছিন্নভাৱে কৰি গৈছিল বহু কাম। প্ৰতিজনৰ বাবে সেৱা আগবঢ়োৱাৰ লগতে প্ৰত্যাৱৰ্তন নামৰ এটা বৃদ্ধাশ্ৰমো পৰিচালনা কৰি আছিল প্লাৱনা বৰা গোস্বামীয়ে। গান গাই অভিনয় কৰি ভালপোৱা গোস্বামী জড়িত আছিল আখৰাঘৰ, চয়নিকাৰ আদিৰ দৰে সাংস্কৃতিক অনুষ্ঠানৰ সৈতেও। জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ একালত আছুত থাকোঁতে আমৰণ অনশন কৰি ৰাজ্যজুৰি চৰ্চাও লাভ কৰিছিল গোস্বামীয়ে। ডিব্ৰুগড়ত অনুষ্ঠিত প্ৰয়াত থানেশ্বৰ বৰা আৰু প্ৰয়াত সবিতা বৰাৰ স্মৃতিত অনুষ্ঠিত হোৱা নাট সমাৰোহৰো অন্যতম উদ্যোক্তা আছিল গোস্বামী। তেখেত এগৰাকী জাতীয়তাবাদী শিবিৰৰ বলিষ্ঠ সমৰ্থক আছিলে। তেখেতে সমাজ হিতৈষী হোৱাৰ লগতে আৰ্তজনক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰি আছিলে। এগৰাকী অভিনেত্ৰীও আছিলে আৰু তেখেতে প্ৰত্যাৱৰ্তন নামৰ এটা বৃদ্ধাশ্ৰমৰ তদাৰকী কৰি আৰ্ত বৃদ্ধ বনিতাসকলক তেখেতে সন্মুখৰ পৰা নেতৃত্ব দি সহায় কৰি আহিছিলে। তেখেতে আমাৰ অঞ্চলৰ অনুপম সংঘৰ লগতে ডিব্ৰুগড়ৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। দায়িত্বলৈ সামাজিক অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সকলোতে তেওঁ আগবাঢ়িয়ে গৈ গোটেই কামখিনি কৰিছিলে। বৃদ্ধা আশ্ৰমৰ পৰা আৰম্ভ কৰি নিচামুক্তি কেন্দ্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে তেওঁ আগবাঢ়ি গৈছিল আৰু দেউতাকৰ সুনামটো ৰক্ষা কৰিবলৈ যত্ন কৰিছিল। কিন্তু বৰ দুখৰ কথা, আজি হঠাতে তেওঁৰ মৃত্যু হ'ল। বৰ দুখৰ কথা, ইমান কম বয়সতে দুজনী এবান ছোৱালী এৰি গুচি যোৱাৰ কাৰণে গোটেই উদয়পুৰবাসী ৰাইজৰ হৈ তেখেতক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। উল্লেখযোগ্য যে ND24ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰাৰ জ্যেষ্ঠ ভগ্নী আছিল প্লাৱনা বৰা গোস্বামী। গোস্বামীৰ অকাল বিয়োগত আজি ম্ৰিয়মান ND24 চেনেলৰ পৰিয়ালবৰ্গ। চিকিৎসালয়ৰ পৰা গোস্বামীৰ নশ্বৰতে লৈ যোৱা হয় অনুপম সংঘ, আছু আৰু বিজেপি কাৰ্যালয়লৈ। তাতেই বিশিষ্ট সমাজকৰ্মীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাই একাংশই সোঁৱৰে ডিব্ৰুগড়ৰ সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ কথা। বিশেষকৈ লীন বাইদেউ বুলিয়ে আমাৰ মাজত পৰিচিত, ডিব্ৰুগড়বাসীৰ বাবে পৰিচিত। বিভিন্ন সামাজিক কামত, বিশেষকৈ আমাৰ ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচীৰ পৰা আদি কৰি বিভিন্ন কাৰ্যসূচীত আমাৰ দিহা পৰামৰ্শ দিয়া এগৰাকী আমাৰ অভিভাৱক স্বৰূপ আছিলে লীন বাইদেউ। লীন বাইদেউ আজি আমাৰ মাজৰ পৰা নাইকিয়া হোৱাত আমাৰ বাবে এটা অপূৰণীয় এটা ক্ষতি। বিশেষকৈ ছাত্ৰ সন্থাৰ বাবে ডিব্ৰুগড় ছাত্ৰ সন্থাৰ প্ৰতিটো অনুষ্ঠানত আমি দিহা পৰামৰ্শ লোৱা, আমাৰ প্ৰতিটো অনুষ্ঠানত শেষ নিশাৰ আমি যেতিয়া কাম কাজবিলাক চলাই থাকোঁ, শেষ নিশা আহি আমাক খবৰ খাতি লোৱা, ছাত্ৰ কৰ্মীসকলৰ লগত একাকাৰ হৈ থকা বিভিন্ন সামাজিক মাধ্যম আৰু এই
এই মুহূৰ্তত তেওঁক গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। তেখেতৰ যি অৱদান ডিব্ৰুগড় চহৰখনৰ কাৰণে সামাজিক দায়বদ্ধতা উপৰিও তেখেতে ডিব্ৰুগড় চহৰৰ কাৰণে বহুখিনি সময়ত তেখেতে ডিব্ৰুগড় যিকোনো জাতীয় সমস্যাৰ ওপৰত তেখেতে প্ৰথমে আহি কিনে মাত মতা দেখা দিছিলে। আমাক ছাত্ৰ সন্থাৰ লগত তেখেতলোকে গভীৰভাৱে আমাৰ লগত জড়িত হৈ আছিলে আৰু তেখেতে ছাত্ৰ সন্থাৰ শুভাকাংক্ষী আছিলে। আমি তেখেতৰ আজি এই দিনটোত আমি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই গৰাকৈ আমি মৰ্মাহত হৈ পৰিছোঁ। তাৰ পাছতে নশ্বৰ দেহ লৈ যোৱা হয় দীৰ্ঘদিন ধৰি প্লাৱনা বৰা গোস্বামীয়ে পৰিচালনা কৰি অহা প্ৰত্যাৱৰ্তন শীৰ্ষক বৃদ্ধাশ্ৰমলৈ। শোকাকুল পৰিৱেশত তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি প্ৰত্যাৱৰ্তনৰ পৰিয়ালবৰ্গৰ। তেখেতে আন্তৰিকতা মানে তেখেতে সদায় খোৱা সময়তো আহে, এনি টাইম তেখেতে আহিয়ে থাকে, আহে সিহঁতৰ লগত বহে, সিহঁতৰ লগত খায়, কাৰোবাক কিবা দৰকাৰ হ'লে আনিও দিয়ে। তেখেতেহে গোটেইটো কণ্ট্ৰল কৰাৰ নিচিনা তেখেতে গোটেই ৰেছপনচিবিলিটি লৈ আছিলে। ইভেন কাৰোবাৰ কাপোৰ নাই, কাৰোবাৰ কি নাই, কাৰোবাৰ মেডিচিনছ লাগে, চব তেখেতে নিজে নাথাকিলেও কেতিয়াবা ফোনৰ যোগেদি হ'লেও গোটেই আমাৰ গোটেই NGO প্ৰত্যাৱৰ্তন যোনটো চেণ্টাৰ আছে গোটেইটো তেখেতৰ ওপৰতে দায়িত্বত আছিলে। আমিতো সহকাৰী হিচাপে যদিও কাম কৰি আছোঁ, আমাৰ মেইন মাথাটো তেখেতে আছিল। চকিডিঙি শ্মশানত সম্পন্ন হয় প্লাৱনা বৰা গোস্বামীৰ শেষকৃত্য। গোস্বামীৰ অকাল বিয়োগত আজি ডিব্ৰুগড়বাসীও মৰ্মাহত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।